সমগ্ৰ অসমত এফালে কৃষিভূমি সংকুচন হৈছে, আনফালে বানপানী গৰাখহনীয়াই স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰত প্ৰায় ৩১.০৬ লাখ হেক্টৰ মাটি নৈৰ বুকুত কাঢ়ি লৈ গৈছে। তাৰ লগে লগে আমাৰ যিসমূহ কৃষিভূমি আছে সেই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বা ইতিমধ্যে কৃষিভূমি অনা কৃষি কামত ব্যৱহৃত নকৰিবৰ কাৰণে যিবোৰ আইন আছিলে চৰকাৰে নিজৰ ইচ্ছামতে নিজৰ স্বাৰ্থত এইবোৰ নাইকিয়া কৰি কৃষিভূমি এতিয়া অনা কৃষিৰ কামত বিক্ৰী কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, উদ্যোগ কৰিব পাৰিব। ইতিমধ্যে আইন সংশোধন কৰিলে এই কথা আপোনালোকে জানে। তাৰ লগে লগে বিভিন্ন সময়ত পৰ্বতজোৰাই কওক, বৰদুৱাৰ চাহ বাগিচাই হওক, কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা, এই অঞ্চলসমূহত খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনিয়া গোষ্ঠীক দি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে এই মাটিসমূহৰ তলত থকা যিবোৰ সম্পদৰ ভাণ্ডাৰ, আইৰণৰ আকৰৰ পৰা আৰম্ভ কৰি ইউৰেনিয়াম, চুনশিল, জিপচামকে ধৰি বিভিন্ন এই মাটিসমূহৰ তলত থকা প্ৰাকৃতিক সম্পদৰ এই ভাণ্ডাৰৰ সম্পৰ্কটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে তেওঁলোকৰ জৰীপত বিভিন্ন ধৰণৰ তথ্য পাতি ইতিমধ্যে প্ৰকাশ হৈছে। আমি অসমৰ মানুহৰ মাটি এনেকৈ কাঢ়ি লৈ যোৱা কথা, দিনে দিনে ভূমি সংকুচিত হোৱা, কৃষকে অসমৰ মাটিত ৩টা খেতি কৰিব নোৱাৰাৰ কথা, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকৰ আয় দুগুণলৈ পৰিৱৰ্তন হ'ব বুলি কোৱা সকলো কথা যে মিছা প্ৰহসন, আৰু অসম চৰকাৰে যে এই কথাবোৰ কাৰ্যকৰী কৰিব পৰা নাই সেই সম্পৰ্কত বিভিন্ন সময়ত বক্তব্য আমি উত্থাপন কৰি আহিছোঁ। সেই বিষয়বোৰৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক উত্থাপন কৰিব খোজো। সেই বিষয়টো হ'ল যে এই সময়ত সাম্প্ৰতিক সময়ত চলি থকা ব্যাপক খৰাং পৰিৱেশ আৰু পৰিস্থিতি। মই খৰাং সম্পৰ্কীয় কথাটো যেতিয়া উত্থাপন কৰিছোঁ, কৰাৰ লগে লগে মানুহৰ মাজত প্ৰশ্ন আহিব পাৰে যে খৰাং এই যিটো সংকট, অসমৰ কৃষকৰ সংকট, এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে? যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি, যিটো কৃষি ব্যৱস্থা, এইটো আজিও বতৰৰ ওপৰত আমি আশা কৰি থকা, আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন, দায়ী কোন? যি সময়ত বায়'টেকনলজিৰ বিভিন্ন নিত্য নতুন আমি প্ৰযুক্তিৰ কথা আলোচনা কৰোঁ, মাইক্ৰ'বায়'লজিৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে বিভিন্ন পৃথিৱীৰ দেশ, ইউৰোপ, আমেৰিকা, আমাৰ কাষত থকা চীন, ইজৰাইল আৰু জাপান যি ধৰণে আগবাঢ়িছে, সেই জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা, সুদূৰ পৰাহত। কিন্তু অসমত কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে, এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে অসমৰ সৰহভাগ মানুহ, প্ৰায় জনসংখ্যাৰ ৮০% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। ৮০% মানুহে হয় ধান খেতি কৰে, নহয় চাহ শিল্পৰ লগত জড়িত। আৰু ধান খেতি, চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ, জলসিঞ্চন নিৰ্ভৰ দুয়োটাই কৃষি। এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৬০ৰ পৰা ৯০% বৰষুণ কমিছে। বিভিন্ন ধৰণৰ কাৰণ আছে, সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা, বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা, তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা, এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি, আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য, অসমৰ যিটো গোটেই পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, যিটো প্ৰকৃতি, এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ, জানি আহিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ অসমত বিশেষকৈ ২০-২১খন জিলাত বৰষুণৰ যিটো হাৰ, পানীৰ যিটো হাৰ, সেইটো একেবাৰে ৬০ৰ পৰা ৯০% কমিছে। তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণে ব্যৱস্থা কি? জলসিঞ্চন। বিজেপি চৰকাৰ অহা ৯টা বছৰ হৈছে। কৃষকক আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে, সপোনৰ কথা যেতিয়া আহে, ২০১৬ চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে। ভিজন ডকুমেণ্ট এখন দিছিলে। ভিজন ডকুমেণ্টখন আজি ৯ বছৰ সম্পূৰ্ণ হৈছে। ভিজন ডকুমেণ্টৰ আপুনি যদি চাই ৮ নম্বৰ পৃষ্ঠাৰ দ্বিতীয় যিটো মূল বিষয়, মূল পইণ্ট, মানে আৰম্ভণি কৰিছে যিখিনি ৰেলিভেণ্ট ইছ্যু যিবোৰ কথা, ২ নম্বৰতে তেওঁলোকে কৃষিৰ কথা কৈছে। তেওঁলোকে তাত কৈছে যে more than 90% agricultural land in the land of Brahmaputra is unirrigated. There is an adequate lack of irrigation facilities by far the work of record in the country. তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা 96% এৰিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত নাই বুলি কৈছে। তাৰমানে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত একেখনে ছবি। তাত আকৌ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টতো তেওঁলোকে 3 বাৰ উল্লেখ কৰিছে, মুঠতে 4 বাৰ। ছাষ্টেইনেবল ডেভেলপমেণ্টত 2 বাৰ কৈছে ব্ৰিঙিং
কাল্টিভেবল লেণ্ড আণ্ডাৰ ইৰিগেশ্যন এইটো তেওঁলোকে কৰিব, এইটো ৱাটাৰ মেনেজমেণ্টত তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে তাৰপিছত কৈছে যে এডপ্টিং টেকনলজিকেলি এডভান্স মইশ্চাৰ কনজাৰ্ভিং মেথডছ ইন ইৰিগেশ্যন লাইক স্পাৰ্কলিং এণ্ড ডিপ ইৰিগেশ্যন এইবোৰ কথা উল্লেখ কৰিছে। তাৰ পাছত এগ্ৰিকালচাৰেল ডেভেলপমেণ্টত প্ৰভাইডিং ইৰিগেশ্যন ফেচিলিটিজ টু দ্য এণ্টায়াৰ এগ্ৰিকালচাৰেল লেণ্ড ইন আছাম এই বুলি তেওঁলোকে সামৰণি মাৰিছে। যিমান কৃষিভূমি আছে সকলোতে তেওঁলোকে ইৰিগেশ্যন ফেচিলিটি দিব। কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল যে যদিহে জলসিঞ্চনৰ ব্যৱস্থা নহয় তেতিয়াহ'লে আমি 2টা খেতিও কৰিব নোৱাৰোঁ, 3টা খেতিও কৰিব নোৱাৰোঁ। মুঠতে কৃষিভূমি আছে আমাৰ প্ৰায় 38.88 লাখ হেক্টৰ, তাৰে ধান খেতি কৰোঁ আমি 23.53 লাখ হেক্টৰত, আৰু বিভিন্ন শস্য ৰবি শস্য খাৰিফ শস্য আন বিভিন্ন শস্য 27.24 লাখ হেক্টৰ মাটিত আমি এই খেতি কৰোঁ। কিন্তু এই জলসিঞ্চনৰ প্ৰশ্নটো আহিল 9 ফেব্ৰুৱাৰী 2024 চনত। আমাৰ যিগৰাকী জলসিঞ্চন মন্ত্ৰী আছে অশোক সিংহাল ডাঙৰীয়া, তেওঁৰ ষ্টেট ইৰিগেশ্যন প্লেন এখন আছে 2022 পৰা 27লৈকে। এইখন আপোনালোকক দেখাই দিছোঁ। ইয়াত তেওঁ বৰ ধুনীয়াকৈ হাঁহি আছে, তেওঁৰ চহীও আছে। ইয়াত কেনেকুৱা প্লেন আৰু কিমান টকা পইচাৰ কথা আছে এই কথা বতৰাবোৰ তেওঁ উল্লেখো কৰিছে। গোটেই 22 পৰা 27লৈকে কিমান ধন তেওঁলোকে আবণ্টন কৰিব সেই সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে 2022 পৰা 27 ভিতৰত 100% কৃষিভূমিত জলসিঞ্চন ব্যৱস্থা কৰিবৰ কাৰণে 36,406 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। মুঠতে আঁচনি তেওঁলোকে ঠিক কৰিছে 3,993টা প্ৰকল্প, বিভিন্ন জলসিঞ্চনৰ প্ৰকল্প। কিন্তু 9 ফেব্ৰুৱাৰী 2024 জলসিঞ্চন মন্ত্ৰীয়ে যেতিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে, প্ৰশ্ন উত্তৰ শিতানত তেওঁ কৈছে যে 1,585খন আঁচনি এতিয়া অকামিলা হৈ আছে, বিকল হৈ আছে, কোনো কাম নাই। আৰু আচৰিত কথা 2024-25 বিত্তীয় বৰ্ষৰ কাৰণে তেওঁলোকে কিমান পইচা ধৰিছে গম পায়নে? এবাৰ 1,162.76 লাখ টকা, আৰু তাৰপিছত 123.25 লাখ টকা, মুঠতে 1,286.01 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। তাৰমানে 1200 কোটি টকা তেওঁলোকে নিৰ্ধাৰণ কৰিছে। যে এইটো কৰাৰ পাছতো আজি এই তৰাং পৰিস্থিতি কিয়? মই ফেচবুকত বহুত পোষ্ট দিছিলোঁ, দি কৈছিলোঁ যে এনেকুৱা খৰাং পৰিস্থিতি সমগ্ৰ অসমত চলি আছে। সংবাদ মাধ্যমেও বিভিন্ন ঠাইৰ নাম তেওঁলোকে উল্লেখ কৰিছে যিবোৰত ব্যাপক খৰাং হৈছে। গোগামুখ, নলবাৰী, টিহু, তামোলপুৰ, কুমাৰীকাটা, বৰক্ষেত্ৰী, জনিয়া, মাৰ্ঘেৰিটা, টেকেৰী গাঁও, পুৰণি পুখুৰী, মহং, ঢকুৱাখানা, ধেনুখনা, দুলীয়া গাঁও, শিৱসাগৰ, জকাইচুক মৌজাৰ, ডিব্ৰুগড়, চাওদাং গাঁও, মৰিগাঁও, নদলৈ গাঁও, ধেমাজি, চিলাপথাৰ, জোনাই, লখিমপুৰ, নাৰায়ণপুৰ, দূৰপাৰ, বৰচাপৰি, পশ্চিম ধেমাজি, 2 নং গোহাঁইগাঁও, কলাকটা, নামৰূপ, বজালি, কুৰেশ্বৰ, বিহিৰাপাৰ গাঁও, বাক্সা, ৰঙিয়া, বৰডুমচা, কঠাৰবাৰী, ধৰমপুৰ, চিৰাং, চিডলি, টিংখং, চেঁচা, ৰূপহী গাঁও, লোণপুৰীয়া, নাহৰকটীয়া, এই সকলো অঞ্চলত বিভিন্ন মানুহে বিভিন্ন তথ্য দিছে। ইয়াৰ উপৰিও বহুত মানুহে কৈছে, তেওঁলোকৰ যিবোৰ মেছেজ মই চাইছোঁ তাত কৈছে যে আমাৰ জন্মলগ্নৰে পৰা জলসিঞ্চনৰ নামত যদি কেতিয়া হৈছে, ডিপ টিউবৱেল হৈছে, পাইপ লগাইছে, কিন্তু পানী ওলোৱা নাই। এইবোৰ কথা মই নামবোৰ চালে এতিয়াও দেখা পাম। মানে ভালুকৰ হাঙি যে বুলি কয়, মানে টকা পইচা পুৰা ফুল আবণ্টন হয়, ঠিকাদাৰক ঠিকা দিয়ে, কামটো হয়, পানী নোলায়, সেই ধৰণে চলি আছে। মই মোৰ গাঁৱত কেতিয়াও জলসিঞ্চন আঁচনি দেখা নাই আজিলৈকে। বৰলাই পুলি যিমান গোটেই বৃহত্তৰ অঞ্চল, মৰাণকাৰী কওক, চাংমাই কওক, দহতীয়া কওক, খৰিকটীয়া কওক, হাবিচুক কওক, ক'তো জলসিঞ্চনৰ আঁচনি আমি চৰকাৰৰ দেখা নাই। মই খোৱাঙত ঘূৰি ফুৰিছোঁ প্ৰান্তে প্ৰান্তে, খোৱাঙৰ মানুহে এতিয়া ধান ৰুব নোৱাৰা পৰিৱেশ। কালি চাচনিৰ ফালে গৈছিলোঁ, তাতো একে অৱস্থা। কাকপথাৰৰ খবৰ আহিছে, মাৰ্ঘেৰিটাৰ খবৰ আহিছে, সকলোতে এই ভয়ংকৰ পৰিস্থিতি আহিছে। এতিয়া আজি যদি আমি চৰকাৰক দাবী উত্থাপন কৰোঁ যে পথাৰত পানী লাগে, দিব নোৱাৰে। কাৰণ জলসিঞ্চনৰ ব্যৱস্থা এটা এনেকুৱা এটা ব্যৱস্থা, এইটো আগতীয়াকৈ যদি প্ৰস্তুতি নকৰে, প্ৰকল্পবোৰ যদি কাৰ্যক্ষম হৈ নাথাকে, তেতিয়াহ'লে আজিৰ দিনতে মই যদি কওঁ ৰাতিৰ ভিতৰতে জলসিঞ্চন কৰি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া, কৰি দিব নোৱাৰে। আৰু যদি কিবা কাৰণত এই যে খৰাং পৰিস্থিতি যদি 15 দিন থাকে, প্ৰথম কি ক্ষতি হ'ব কওকচোন? প্ৰথম আগতীয়া যিবোৰ ধান, ৰঞ্জিতে কওক, আইজোঙে কওক, এই ধানসমূহ এতিয়া কঠীয়া 25 দিনৰ পৰা 30 দিনৰ ভিতৰত ৰুব লাগে। শাওনৰ প্ৰথম সপ্তাহৰ ভিতৰত যদি ৰুব নোৱাৰে, না ধান ওলাব, না উৎপাদন হ'ব। কঠীয়া বুঢ়া যেতিয়া হ'ব, 30 দিন অতিক্ৰম কৰিলে, 32-35 দিন হ'লে তাৰ পৰা একেবাৰে ধান নোলোৱাটো গেৰাণ্টি আপুনি ধৰি ৰাখক। নতুন যিমানবোৰ আছে, বাহাদুৰে কওক, কণজহাই কওক, কণজহা আগতীয়াকৈ হয়। গতিকে এই যে ভয়ংকৰ পৰিৱেশ আৰু
পৰিস্থিতি সৰু হৈ থাকোঁতে আমি ভেকুলী বিয়া দেখিছিলোঁ এতিয়াও সংবাদ মাধ্যমত এটা বাতৰি পৰিৱেশন হৈছে ৰঙিয়া ফালে ভেকুলী বিয়া পাতিছে ইয়াতকৈও লাজ লগা কথা থাকিব পাৰেনে তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে ডাংকুপ মৰা কথা কৈ থাকে মাংসত ৰাজনীতি কৰি আছে মাংসৰ ৰাজনীতি কৰি উচ্ছেদৰ এটা মানুহৰ মাজত সন্মোহনৰ ৰাজনীতি কৰি ইফালে উচ্ছেদিত মানুহক তেওঁলোকক মাটি দিছে এক বিঘাকে নতুবা পইচা দিছে সকলোকে 7 লাখ টকাকে পইচা দি তেওঁলোকে প্ৰমাণ কৰিছে এইটো উচ্ছেদটো কেৱল মাত্ৰ ভোটৰ ৰাজনীতি এই সকলক আকৌ সংস্থাপিত কৰিছে বা মাটি দিছে আমি উচ্ছেদৰ বিৰোধী নহয় উচ্ছেদ নীতিগতভাৱে হ'ব লাগিব উচ্চতম ন্যায়ালয়ে কৈছে আইনে কৈছে সংবিধানে কৈছে ক'ত উচ্ছেদ হ'ব লাগে উচ্ছেদ হ'লে কি হ'ব লাগে আমি দেশৰ আইনক মানুহ সংবিধানক মানুহ সংবিধানে আইনে কৈছে পিজিআৰ ভিজিআৰ বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান যিবোৰ জলাশয় আছে ট্ৰাইবেল বেল্ট ব্লক আছে এইবোৰত উচ্ছেদ হ'বই লাগিব এইবোৰ মই ক'ব নালাগে উচ্চতম ন্যায়ালয়ে কৈছে অতদিনে 9 বছৰে যে এখন বিজেপি চৰকাৰে একো কাম নাই কৰা সেইটোহে ডাঙৰ কথা কিন্তু উচ্ছেদ কৰিলে কি কৰিব লাগে তাকো উচ্চতম ন্যায়ালয়ে কৈছে কেনেকৈ তেওঁলোকক পুনৰ সংস্থাপন কৰিব যদি আমাৰ ভাৰতীয় নাগৰিক হয় এই যে বিদেশী বুলি মানুহৰ মাজত যে এটা বিভ্ৰান্তি সৃষ্টি কৰিছে গুজৰাটৰ পৰা বিদেশী নি হেলিকপ্টাৰ বাংলাদেশত পোৱাব পাৰে আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কয় মিছাকে বিদেশী বুলি কাজিৰঙাত বিদেশী উচ্ছেদ হৈ গ'ল সেইটো 16 চন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ কথা এওঁৰ দিনত গৰুখুটি হিচাপ লওকচোন দলগাঁৱত তেওঁলোকক সংস্থাপিত কৰিলে নে নাই কৰা আমি বৈধ ভাৰতীয় নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ পাব লাগিব আমাৰ এই অঞ্চলৰ বাগানৰ মানুহে কিয় পট্টা নাপায় লক্ষী চাহ বাগিচাত 350 বিঘা মাটি দিছে 350 বিঘা মাটি চৰকাৰে লৈছে অধিগ্ৰহণ কৰিছে এটা পৰিয়ালে এক কথা মাটি পট্টা পাইছে নেকি মোক উত্তৰ দিয়কচোন এই বিনামূলীয়া চাউলৰ কাৰণে এই বৰপথাৰলৈ যাবচোন মাটি চন পৰি আছে আজি মাটিত খেতি নকৰা হৈছে মানুহে 3টা খেতি কৰা বাদেই দিয়ক মুখ্যমন্ত্ৰীয়ে এই জলসিঞ্চনৰ আঁচনি ল'ব আঁচনিৰ ফলত তেওঁলোকৰ কি হ'ব তেওঁ ধুনীয়াকে কৈছে যে অসমক খাদ্য উৎপাদনৰ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এইখন যিখন মই আপোনালোকক দেখিলোঁ ষ্টেট ইৰিগেশ্যন প্লেন 22ৰ পৰা 27 লৈ এইখন প্লেন প্ৰস্তুত কৰোঁতে মুখ্যমন্ত্ৰীয়ে এইটো বাক্য একেবাৰে কোট আনকোট কৈছে যে অসমক খাদ্য উৎপাদনৰ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তুলিবৰ কাৰণে ৩৬,৪০৬ কোটি টকা আৰু ১০০% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব এই 3টা ছিগনিফিকেণ্ট কথা কৈছে এই যে জলসিঞ্চন বিভাগটো 19৭৪ চনত আৰম্ভ হৈছিলে এইবাৰ 50 বছৰীয়া জয়ন্তী মানে 50 বছৰ হৈছে জলসিঞ্চন ডিপাৰ্টমেণ্টটো গঠন কৰা ৭৪ চনত জলসিঞ্চনৰ এই বিভাগটো গঠন হোৱাৰ কাৰণে আজি 50 বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আমি এই 50 বছৰত কৃষকৰ যিটো অৱস্থা আমাৰ কৃষিভূমিৰ যিটো অৱস্থা সেইটো জনগণৰ আগত আমি উত্থাপন কৰিছোঁ মই ক'ব খোজা কথা এইটোৱে যে আজি যদি আমি দাবী উত্থাপন কৰোঁ অসম চৰকাৰ বা মুখ্যমন্ত্ৰীক এসপ্তাহৰ ভিতৰত 15 দিনৰ ভিতৰত ৰাইজক পানী দিব নোৱাৰে কিন্তু এই কামটো আগতীয়াকৈ কৰিব লাগিব এইটো এটা সঠিক পৰিকল্পনা হ'ব লাগিব আমাৰ আজি স্বাভিমান চাহ শিল্প দেশৰ মুঠ উৎপাদনৰ 50%তকৈ বেছি অসমে উৎপাদন কৰে অসমত এতিয়া নতুন নন কনভেনচনেল টি মানে স্পেচিয়েলিটি টি বুলি যিবোৰ কয় সেইবোৰ উৎপাদনৰ কাম আৰম্ভ হৈছে সেই অসমখনত আজি চাহ শিল্প যদি এই জলসিঞ্চনৰ সংকটত পৰে অসমৰ কৃষিভূমি যদি জলসিঞ্চনৰ সংকটত পৰে বা মানুহে পানীৰ কাৰণে খেতি কৰিব নোৱাৰে তেতিয়াহ'লে 2টা খেতি বা 3টা খেতি কৰাটো সম্ভৱ নহয় কৃষকৰ আয় বৃদ্ধি কৰাটো সম্ভৱ নহয় আৰু আমাৰ খেতিৰ লগত আমাৰ সংস্কৃতি জড়িত হৈ আছে আমাৰ বিহু আমাৰ স্বাভিমান ইয়াৰ লগত খেতি জড়িত হৈ আছে এই খেতি ৰঙালী বিহুৱে হওক বা মাঘ বিহুৱে হওক বা কাতি বিহুৱে হওক তিনিওটা বিহুৰ লগত আমাৰ সমাজ আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আমাৰ ঐতিহ্য সকলোৰে লগত কৃষি জড়িত হৈ আছে আমাৰ আনকি জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণৰ কথা বতৰাবোৰৰ লগতো যিটো আমি সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কওঁ তাতো আমাৰ ইয়াত জৈৱিক কৃষিৰ শক্তি ইয়াৰ পৰম্পৰা ঐতিহ্য জড়িত হৈ আছে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ বিষয় মই দেখিছোঁ যে বহু অঞ্চলত সমূহত এইকেইদিন নভুই ৰুই আছে গতিকে এনেকুৱা এটা সময়ত অসমৰ জনগণৰ এইটো যিটো সংকটৰ কথা অসমৰ কৃষকৰ দুখৰ কথা অসমৰ কৃষকৰ মৰ্মবেদনা অসম চৰকাৰে যাতে সঁচাৰ্থত উপলব্ধি কৰে যিগৰাকী মন্ত্ৰী বিভাগীয় মন্ত্ৰীয়ে যেতিয়া উত্তৰ দিছে তেওঁ উত্তৰ দিওঁতে 14% কৃষিভূমিত জলসিঞ্চন হোৱা বুলি কৈছে দুখন প্ৰতিবেদন আছে এখন প্ৰতিবেদন বিধানসভাৰ প্ৰতিবেদনে 14% কৃষিভূমিত তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰা বুলি কৈছে প্ৰতিবেদনত কৈছে তেওঁলোকে 11.0 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চন দিবৰ কাৰণে লক্ষ্য স্থিৰ কৰি লৈছিল কিন্তু তেওঁলোকে নোৱাৰিলে কেৱল মাত্ৰ 5.50 লাখ হেক্টৰতহে এতিয়া জলসিঞ্চন
দিয়া বুলি চৰকাৰী প্ৰতিবেদনে কৈছে। মানে তেওঁলোকে লক্ষ্য লৈছিলে 11.03 লাখ হেক্টৰ মাটি, যিটো 14% বুলি কোৱা হৈছে অসম চৰকাৰৰ ফালৰ পৰা, কিন্তু কাৰ্যত ৰূপায়ণ কৰিছে 5.50, তাৰ মানে 5%তকৈ কম, মানে আধা। এইটো 14% বুলি ক'লে যদি 11 লাখ হেক্টৰ হয়, 5.5% মানে আধাতকৈ কম, আধা বুলিয়ে ধৰক, 14% নহয়, 7% অঞ্চলত জলসিঞ্চন হৈছে। তাৰ মানে আগৰ ভিজন ডকুমেণ্টৰ তথ্য যদি চাই, এখন তথ্য যদি চাই, ইয়াত যে কৈছিলে 96%, তাৰ মানে 4% কৃষিভূমিত জলসিঞ্চন আছিলে, তাৰমানে 3% বাঢ়িছে যোৱা 9 বছৰত। 2016 চনৰ পৰা 2024 চনলৈকে সৰ্বানন্দ সোণোৱালে 5 বছৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4.5 বছৰতকৈ বেছি সময় ল'লে। 9.5 বছৰত কেৱল মাত্ৰ 3 গুণহে জলসিঞ্চন বাঢ়িছে। এইটো ভয়ংকৰ তথ্য। তাৰ পিছতো 36,000 কোটি টকা, এইবোৰ তেওঁলোকৰ অভিলাষী আঁচনিৰ অৰ্থ কি নে এইবোৰ ভালুকৰ হাঙি? এই কথা অসমৰ জনগণৰ মনত সকলোৰে প্ৰশ্ন হৈছে, আমাৰো ইয়াৰ প্ৰশ্ন। গতিকে যদিহে অসমৰ 80% কৃষকক, গাঁৱত বসবাস কৰা, কৃষিৰ লগত জড়িত হৈ থকা, চাহ শিল্পৰ লগত জড়িত হৈ থকা মানুহক যদি প্ৰকৃত ন্যায় দিব খোজে, এই জলসিঞ্চনৰ নামত দুৰ্নীতি কৰাক বাদ দি, কমিশ্যন খোৱাক বাদ দি, মিছা প্ৰকল্পৰ নামত টকা পইচা হ্ৰাস কৰাক বাদ দি প্ৰকৃততে জলসিঞ্চন দিয়ক, আমাক বজাৰ দিয়ক, আমাক কোল্ড ষ্টৰেজ দিয়ক, শীতলীকৰণৰ কাৰণে ব্যৱস্থা দিয়ক, আমাক 1250 টকা নালাগে, সকলোৱে উৎপাদন কৰি আমি 1250 টকাৰ 5 গুণ টকা আমি উৎপাদন কৰিব পাৰোঁ। প্ৰত্যেকৰ হাতত সেইটো স্কিল আছে, প্ৰত্যেকৰ হাতত দুখন হাত আছে, কৰিব পৰা, কৃষি কৰিব পৰা সকলোৰে সেই কৌশলটো আছে, ক্ষমতাটো আছে। গতিকে চৰকাৰৰ এই নৈতিক দায়িত্বটো পালন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। যিবোৰ ৰাজ্য কৃষি প্ৰধান ৰাজ্য, আপোনালোকে চাব, পাঞ্জাৱত জলসিঞ্চন 98.1%, তেওঁলোকে মুঠ ধান উৎপাদন কৰে দেশৰে 11.6%, অসমৰ স্থান 22 নম্বৰত আছে, দেশৰ মুঠ উৎপাদনৰ ধানৰ 1.7% উৎপাদন কৰে। আমাৰ ইয়াত চৰকাৰে দিয়া যিটো তথ্য 14%, এইটো ভুল তথ্য। আমি যিটো পাইছোঁ, বেলেগ এটা এজেঞ্চিয়ে কৈছে কেৱল মাত্ৰ 7%হে জলসিঞ্চনৰ ব্যৱস্থা আছে, তাৰমানে আধা। তেওঁলোকে দেখুওৱা তথ্যৰ 50% জেগাতহে প্ৰকৃত জলসিঞ্চন আছে। হাৰিয়ানাত 87.6%, অন্ধ্ৰপ্ৰদেশত 63.9%, বিহাৰত 63.4%, তামিলনাডুত 63.4%। তাৰমানে যিসমূহ ৰাজ্য কৃষিত খুব আগবঢ়া, দেশৰ 5খন আগবঢ়া ৰাজ্যৰ যদি জলসিঞ্চন চাই, তেওঁলোকৰ 60%তকৈ বেছি জলসিঞ্চনৰ ব্যৱস্থা আছে, 61%তকৈ বেছি। গতিকে এইটোৱে প্ৰমাণ কৰে তেওঁলোক কিয় ধনী, কৃষিত তেওঁলোকে কিয় ইমান আগবঢ়া, আৰু আমি কিয় পিছপৰা। তাৰ বিশ্লেষণ এই তথ্যত যদি চাই, ইয়াতকৈ আৰু বেলেগে ব্যাখ্যা কৰিব নালাগে। ইয়াৰ দৰকাৰ সদিচ্ছা। সৰ্বানন্দ সোণোৱালৰ ভিজন ডকুমেণ্টত কৈছিলে অসম আত্মনিৰ্ভৰশীল হ'ব, দেশৰ আগবঢ়া আত্মনিৰ্ভৰশীল 5খন ৰাজ্যৰ ভিতৰত অসম হ'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে অসম দেশৰ 5খন ধনী ৰাজ্যৰ ভিতৰত এখন হ'ব। এতিয়া এনেকে কৃষিত এই অৱস্থাৰ পিছত অসম কেনেকে ধনী হ'ব? আমাৰ মাটি হাজাৰ হাজাৰ লাখ লাখ বিঘা মাটি আম্বানী, আদানী, ৰামদেৱ, এছাৰ, বেদান্তাক দি অসমৰ মুখ্যমন্ত্ৰীয়ে ধনী হ'ম বুলি যদি ভাবিছে, সেই কথা আমি গম পোৱা নাই। কিন্তু মূল কামটো এইটোৱেই, জলসিঞ্চন যেতিয়া হ'ব, জলসিঞ্চনৰ যোগেদি কৃষকে যদি প্ৰাপ্য অধিকাৰ পায়, যদি তেওঁলোকে পাব লগা পাৱাৰ টিলাৰ পায়, ট্ৰেক্টৰ পায়, তেওঁলোকে যদি বীজ পায়, ছাবচিডিত যদি সাৰ পায়, তেওঁলোকৰ কাৰণে বজাৰ লাগিব, উৎপাদিত সামগ্ৰীৰ মূল্য পাব লাগিব। এই উৎপাদিত সামগ্ৰীৰ পৰা বেলেগ বেলেগ ধৰণে আন উদ্যোগ যাতে কৰিব পাৰে, বাই প্ৰডাক্ট ইয়াৰ পৰা কৰিব পৰা উদ্যোগ গঢ়ি দিলেহে অসমৰ কৃষক, অসমৰ সৰ্বসাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব।